ৰিজাল্ট কাইলৈহে দিব। এক্সিট পোলতে জয়ী হোৱা বুলি ভাবি লৈ যেন পুনৰ এবাৰ জনতাৰ মূৰত মাধমাৰ সুধায়ে দিলে এইখন বিজেপি চৰকাৰে। মাজনিশাৰে পৰা বঢ়াই দিলে টুলকৰ। মাজতে আপোনাৰ নিশ্চয়কৈ মনত আছে যোৱা বছৰ 1 এপ্ৰিলৰ পৰাও 10% কৰ বৃদ্ধি কৰিছিল, কিন্তু এবছৰৰ পাছতে পুনৰ আকৌ টুলকৰ বৃদ্ধি কৰি জনতাক কেকুৰা চেপা দিলে এইখন বিজেপি চৰকাৰে। প্ৰথমতে আমি আপোনালোকক দেখুৱাই লৈছোঁ আপোনালোকে এখন টোল গেট পাৰ হওঁতে এতিয়াৰ পৰা কিমান টকা দিব লাগিব আৰু আগতে কিমান দিব লাগিছিল। লঘু যান বাহন অৰ্থাৎ যিবোৰত সদ্যহতে অহা যোৱা কৰে তেন্তে এবাৰত তেওঁলোকে 140 টকা দিব লাগিব। আগতে আপুনি দিছিল 135 টকা। যদি এদিনতে লঘু যান বাহনৰে আপোনালোকে অহা যোৱা কৰে তেন্তে আপুনি দিব লাগিব 210 টকা। আগতে আপুনি দিছিল 200 টকা। লঘু বাণিজ্যিক বাহন অৰ্থাৎ মাল কঢ়িওৱা বা ভাড়াত ব্যৱহাৰ কৰা সৰু বাহনত দিনটোত এবাৰ পাৰ হ'লে এতিয়াৰ পৰা 230 টকা দিব লাগিব। আগতে আপুনি দিছিল 215 টকা। সেই একে বাহনৰে যদি আপুনি 24 ঘণ্টাৰ ভিতৰতে সেই টোল গেটৰে অহা যোৱা কৰে তেন্তে আপুনি দিব লাগিব 345 টকা। আগতে আপুনি দিছিল 325 টকা। বাছ ট্ৰাকে এবাৰতে এখন গেটত এতিয়া দিব লাগিব 480 টকা। আগতে দিব লাগিছিল 455 টকা। আৰু 24 ঘণ্টাৰ ভিতৰত যদি অহা যোৱা কৰে এখন গেটেৰে তেতিয়াহ'লে আপুনি এতিয়া দিব লাগিব 720 টকা আৰু আগতে দিছিল 680 টকা। বাণিজ্যিক 3XL বাহনত এতিয়াৰ পৰা দিব লাগিব 525 টকা। আগতে আপুনি দিছিল 495 টকা। আৰু এখন গেটেৰে যদি অহা যোৱা কৰে তেতিয়াহ'লে 785 টকা আপোনালোকে দিব লাগিব। আগতে দিব লাগিছিল 745 টকা। যিবিলাক গধুৰ যান বাহন সেইবোৰে এবাৰত এতিয়াৰ পৰা দিব লাগিব 750 টকা। আগতে দিব লাগিছিল 710 টকা। আৰু 24 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিলে 1130 টকা দিব লাগিব। আগতে দিব লাগিছিল 1017 টকা। সামগ্ৰী কঢ়িওৱা বৃহৎ বাহনে এবাৰত এতিয়া দিব লাগিব 915 টকা। আগতে দিব লাগিছিল 865 টকা। আৰু 24 ঘণ্টাৰ ভিতৰত যদি সেইখন টোল গেটেৰে অহা যোৱা কৰে তেতিয়াহ'লে 1375 টকা দিব লাগিব। আৰু আগতে দিছিল 1300 টকা। ভাবি চাওক কিমান মাধমাৰ সুধাই আহিছে এইখন চৰকাৰে। আনফালে ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে দুৰৱস্থাৰ ছবিখন নিশ্চয়কৈ আপোনালোকে দেখি আহিছে। বাৰিষা ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে নদীৰেই যেন বাহনখন আপোনালোকে চলাইছে নে ৰাস্তাৰে চলাইছে ধৰিবই নোৱাৰে, যিহে পানীৰ সোঁত। তাৰ পাছতো অত্যাধিক হাৰত টুলকৰ লাগে এইখন চৰকাৰক। জনতাক কেকুৰা চেপা দিবলৈ এৰাই নাই। ক্ৰমান্বয়ে যেন বৃদ্ধি পাইহে গৈ আছে। এতিয়া আপুনি কল্পনা কৰক, আপুনি যদি তেজপুৰৰ পৰা গুৱাহাটী আহিবলগীয়া হয় আৰু আপোনাৰ লঘু বাহনখনেৰে আপুনি গুৱাহাটীলৈ আহি আছে, আপুনি বৰ্তমান 2খন টোল গেট পাব, হয়নে? এখন বাৰু কলিয়াবৰৰ চুলুঙত নিৰ্মীয়মান অৱস্থাত আছে, 2 এদিনতে মুকলি হ'ব। সেইখনক ধৰি আমি যদি 3খন টোল গেটেই ধৰি লওঁ তেন্তে আপুনি কিমান টকা আপোনাৰ পকেটৰ পৰা দিব লাগিব ভাবকচোন। অংক এটা কৰিছোঁ, এখন টোল গেটত এবাৰত আপুনি পাৰ হওঁতে লঘু বাহনখনেৰে আপুনি দিব লাগিব 140 টকা। তেন্তে 3খন টোল গেটত আপুনি এবাৰত দিব লাগিব 420 টকা। যদি 24 ঘণ্টাৰ ভিতৰতে উভতে তেন্তে এখন টোল গেটত অহা যোৱাৰ বাবদ আপুনি দিব লাগিব 210 টকা। যদি 3খন টোল গেট পাৰ হয় তেন্তে আপুনি মুঠ 630 টকা দিব লাগিব। আৰু যদিহে আপুনি 24 ঘণ্টাৰ ভিতৰত উভতি নাযায় বা 5 দিনাহে গুৱাহাটীৰ পৰা উভতে তেন্তে 3খন টোল গেটত দিবলগীয়া 420 টকাৰ দুগুণ হ'ব, অৰ্থাৎ 840 টকা তেজপুৰৰ পৰা গুৱাহাটী আহোঁতে আপোনাৰ পকেটৰ পৰা যাব। মাত্ৰ 200 কিলোমিটাৰ ৰাস্তাতে আপোনাক টোল টেক্সৰ নামত কেনেদৰে কেকুৰা চেপা দিব এবাৰ আপুনি ভাবি চাওকচোন এইখন চৰকাৰে। এয়া এক উদাহৰণহে আছিল। এইবোৰ কাৰণতে বাছ ট্ৰেভেলাৰৰ মালিকসকলে পুনৰ ভাড়া বৃদ্ধি কৰিব, কিয়নো এখন বাছে এখন টোল গেটত এবাৰত 480 টকা দিব লাগিব। গতিকে ভাড়া বৃদ্ধিয়ে যাত্ৰীৰ ওপৰতে তেওঁলোকে মাধমাৰ মৰাটো স্বাভাৱিক কথা। তাৰ পাছতো জনতাৰ ভোটতে ৰজা হৈ তেওঁলোকে ৰচনা কৰে 400 পাৰৰ সপোন। উদ্দেশ্য প্ৰণোদিত এক্সিট পোলক লৈ আনন্দতে জনতাৰ পিঠিত দবাটো বজাই দিলে বিজেপি চৰকাৰখনে। আনফালে আকাশলংঘী মূল্যই জনতাক জলাকলা খুৱাইয়ে আছে। আজিকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইমানেই অহংকাৰী হ'ল যে মেহেংগাৰী ম শব্দটো তেওঁ নোকোৱা হ'ল। এনেদৰে যদি মূল্য বৃদ্ধি পাই গৈ থাকে দুখীয়াই কি খাব? এয়া আমাৰ ভাষ্য নহয়, এসময়ত প্ৰধানমন্ত্ৰীৰ ভাষ্য। এয়া শুনক। अगर इसी प्रकार से महंगाई बढ़ती गई तो गरीब क्या खाएगा? आज प्रधानमंत्री यहां आए थे, लेकिन प्रधानमंत्री महंगाई का म बोलने के लिए तैयार नहीं है, महंगाई का म बोलने के लिए तैयार नहीं है। इनका अहंकार इतना है, महंगाई के लिए एक शब्द बोलने को तैयार नहीं है।
मरो तो मरो, आपका नसीब। अरे गरीब के घर में चूल्हा नहीं जलता है, बच्चा रात रात रोता है, मां आंसू पी के सोती है, और देश के नेताओं को गरीब की परवाह तक नहीं है। मित्र, টুলকৰ বহোৱাৰ লগে লগে এতিয়া ঘৰৰ পদূলিয়ে পদূলিয়ে যেন টুলগেট নিৰ্মাণৰ প্ৰতিযোগিতাতহে নামিছে এইখন বিজেপি চৰকাৰ। কিছুদিন পাছত অসমত মুঠ ২৭খন টুলগেটে বাদ ভেটিব আপোনাৰ বাহনৰ আৰু কৰ সংগ্ৰহ কৰিব। এতিয়া 9খন টুলগেটে আপোনাক কেঁকুৰা চেপা দি আছে। কোকৰাঝাৰ পাটগাঁও, বঙাইগাঁৱৰ দহালপাৰা, নলবাৰীৰ গলীয়া টুলগেট, কামৰূপৰ মদনপুৰ, নগাঁৱৰ ৰহা টুলগেট, হোজাইৰ মিকিৰআতি গাঁও টুলগেট, ডিমা হাছাওৰ মাণ্ডাৰদিছা টুলগেট, কাছাৰৰ বালাচেৰা আৰু কামৰূপ মহানগৰ জিলাৰ নাজিৰাখাট টুলগেট। আৰু 5খন টুলগেটে আৰু পকেট উদং কৰিবলৈ সাজু হৈ আছে আপোনাৰ। সেইকেইখন ক্ৰমে ডেৰগাঁৱৰ ৰঙামাটি, তেজপুৰৰ কলীয়াভোমোৰা, বিশ্বনাথ লখিমপুৰৰ পথালি পাহাৰ আৰু বগীবিলৰ টুলগেট। জনতাক কৰৰ পৰা সকাহ দিয়াৰ পৰিৱৰ্তে যেন পুঁজিপতিৰ হৈহে কৰ বা ঋণ মাফত অধিক গুৰুত্ব আৰোপ কৰে এইখন কেঁকুৰা চেপা দিয়া বিজেপি চৰকাৰে। আৰু তেওঁলোকৰ উদ্দেশ্য যেন এটাই, নিৰ্বাচনত জয়ী হ'ব, বৃহৎ আসন লাভ কৰিব, জনতাৰ সমৰ্থন লাভ কৰিব, আৰু তাৰ পাছতে আকৌ জনতাৰ পিঠিত দবাটো কোবাই মূল্যবৃদ্ধিৰ জৰিয়তে, অত্যাধিক হাৰত কৰ সংগ্ৰহৰ জৰিয়তে আৰু কৰৰ যি পৰিমাণ, সেই পৰিমাণ বা মাচুল সেয়া বৃদ্ধিৰ জৰিয়তেহে যেন জনতাৰ মূৰত মাধমাৰ মৰাৰ ক্ষেত্ৰত এইখন চৰকাৰ উঠি পৰি লগা দেখিবলৈ পোৱা যায়। যদিহে জনতাৰ কল্যাণ সাধন নকৰে, ইমানখিনি যদি জনতাই যদি টেক্স দিবই লাগে, ইমানখিনি যদি কৰৰ বোজাত দিবই লাগে, তেতিয়াহ'লে আপোনালোকে এটা সময়ত কিহৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ বিৰোধ কৰিছিল? যেতিয়া টেক্সৰ পৰিমাণ এতিয়াতকৈ কম আছিল, প্ৰায় দুগুণ কম আছিল বুলিবই পাৰি কিছু কিছু ক্ষেত্ৰত, তেনে ক্ষেত্ৰত আপোনালোকে বিৰোধ কৰি এইটো শাসনলৈ আহিছিল, জনতাৰ একে ৰাম ৰাজ্যৰ সপোন দিছিল, কৃষকৰ ঋণ মাফৰ কথা কৈছিল, আপোনালোকে এইটো মূল্যবৃদ্ধি ৰোধ কৰিম বুলি শ্লোগান দিছিল। অলপ আগতেতো আপোনালোকক শুনালোৱে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক কেনেদৰে তেওঁ মূল্যবৃদ্ধিৰ বাবে ঠকা সৰকা কৰিছিল প্ৰত্যেকখন নিৰ্বাচনী প্ৰচাৰ সভাত, আৰু জনতায়ো একদম ভুৱন ভুলোৱা হৈ পেলাই মন ভুলি গ'ল জনতাৰ, আৰু সেয়েহে আপোনালোকক শাসনলৈ আহিলে। কিন্তু 2014 চনৰ সেই 400 টকাৰ চিলিণ্ডাৰ এতিয়া 1200 টকাত কিনিবলগীয়া হৈছে জনতাই। 2014 চনৰ সেই বেয়া দিনৰ 60 টকীয়া পেট্ৰল এতিয়া 97 টকাত কিনিবলগীয়া হৈছে জনতাই। 2014 চনৰ বেয়া দিনৰ কংগ্ৰেছৰ বেয়া শাসনৰ সময়ৰ 20-22 টকীয়া চাউল এতিয়া জনতাই 45, 50 বা 60 টকাত কিনিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আৰু কিমান কম কিমান শুনিব, কিন্তু তেওঁলোকক এক্সিট পোলত ইমানেই আনন্দিত হৈ গ'ল, তেওঁলোক পুনৰ এবাৰ টুলকৰ বৃদ্ধি কৰি জনতাৰ ওপৰতে মাধমাৰ সোধালে, আৰু তেওঁলোকক কয় যে তেওঁলোকক 400 আসন লাগে। ধন্যবাদ।